বিগত সময়ত অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমৰ অন্যতম প্ৰতিভাশালী, প্ৰভাৱশালী আৰু জনপ্ৰিয় ৰাজনীতিবিদ হৈছে কেন্দ্ৰীয় বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। 2014 চনত বিজেপিত যোগদান কৰাৰ পাছৰে পৰা অসমৰ লগতে দেশৰ ৰাজনীতিতো অতিকৈ চৰ্চিত নাম পবিত্ৰ মাৰ্ঘেৰিটা। সপ্ৰতিভ, মাৰ্জিত, বাকচাতুৰ্যৰে ভৰপূৰ, তীক্ষ্ণ বক্তব্য আৰু সবল যুক্তিৰে নিজৰ ৰাজনৈতিক বিচক্ষণতা প্ৰমাণ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। সাংস্কৃতিক ক্ষেত্ৰৰ পৰা অহা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা যিদৰে এটি সুঅধিকণ্ঠৰ অধিকাৰী, একেদৰে তেওঁৰ চিন্তা আৰু কথাও সমানেই প্ৰভাৱশালী। দেশ বিদেশ ভ্ৰমণ কৰি বহুজনৰ সৈতে মত বিনিময় কৰি অবিশ্বাস্য ৰাজনৈতিক অভিজ্ঞতা লভিছে মন্ত্ৰী মাৰ্ঘেৰিটাই। বিচক্ষণ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সান্নিধ্যতো সমৃদ্ধ হৈছে তেওঁ। পবিত্ৰ মাৰ্ঘেৰিটাৰ শালীন ৰাজনৈতিক ব্যক্তিত্বই প্ৰভাৱিত কৰি আহিছে নতুন প্ৰজন্মকো। ৰাজ্যসভাৰ সাংসদ বা কেৱল কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পালনতে সীমাবদ্ধ নাথাকি অসমৰ চুকে কোণে জনতাৰ মাজতো সমানেই সক্ৰিয় এইগৰাকী ৰাজনৈতিক নেতা। দেশ আৰু জাতিৰ সেৱাকে সৰ্বোপৰি কৰি আগবঢ়া পবিত্ৰ মাৰ্ঘেৰিটা অনাগত দিনতো অসমৰ ৰাজনীতিত হৈ থাকিব এক দিক নিৰ্ণায়ক শক্তি। স্বাগতম জনাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। নিৰ্বাচনৰ প্ৰাকক্ষণত আপোনাৰ সৈতে কথা পাতিব ওলাইছোঁ। এজেণ্ডা অসম 2026 চনৰ নিৰ্বাচনৰ প্ৰাকক্ষণত নিউজ 18 অসম নৰ্থ ইষ্ট, নিউজ 18 ইণ্ডিয়াৰ সহযোগত আমি মূল বিষয়সমূহ কথা পাতিব বিচাৰিছোঁ। সাহসীয় পক্ষ, বিৰোধী দলৰ নেতাসকল, যিসকলে ভৱিষ্যত অসমৰ ৰূপৰেখা দিশ নিৰ্ধাৰণ কৰিব, তেখেতসকলৰ সৈতে কথা পাতিছোঁ। কি বিষয়ৰ ওপৰত নিৰ্বাচন হ'ব, কি প্ৰতিশ্ৰুতি দিব আপোনালোকৰ পক্ষৰ পৰা, বিৰোধীৰ পক্ষৰ পৰা। দীঘলীয়া সময় ধৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিৰ সৈতে আছে। যোৱা নিৰ্বাচনৰ দুটা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত পবিত্ৰ মাৰ্ঘেৰিটাৰ চকুত লগা প্ৰচাৰ কেম্পেইন, বিশেষতঃ এড কেম্পেইন, এডৰ কথা, গান ইত্যাদি আছে। মোৰ প্ৰথমটো প্ৰশ্ন, এইবাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰচাৰ অভিযানৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ অৱদান কি? ধন্যবাদ পৰাগ। আপোনাৰ লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, সাংবাদিক বন্ধু আৰু কেৱল অসম বা ভাৰতেই নহয়, সমগ্ৰ বিশ্বত সিঁচৰতি প্ৰতিগৰাকী দৰ্শকলৈ এই চেগতে ময়ো আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ আপোনাৰ পোনপটীয়া প্ৰশ্নটোলৈ। দলে আমাক বিভিন্ন সময়ত বিভিন্ন দায়িত্ব দিয়ে। এইবাৰ আমাৰ যি মেনিফেষ্টো বা সংকল্প পত্ৰ হ'ব, তাত মই সদস্য সচিব হিচাপে থকাৰ উপৰিও যি কাম সাধাৰণতে মই কৰাৰ সৌভাগ্য মোক দিয়ে দলে, প্ৰচাৰ, শ্লোগানৰ পৰা গীতটোলৈকে বা বিভিন্ন ধৰণৰ TVC, জিংগল, গান ইত্যাদিৰ কাম আমাৰ এটা বৃহৎ এটা দলে, এটা টীমে কৰি আছে আৰু টীমটোৰ মুখ্য আহ্বায়ক মই। গতিকে আমি সকলোৱে মিলি একেলগে কৰিম। এইবাৰো নতুন গান শুনিব, নতুন বিজ্ঞাপনৰ ধৰণ দেখিব। আৰু এইবাৰতো বেছি সহজ হৈ আছে কৰিবলৈ, কাৰণ দুটা শব্দই যথেষ্ট: সুৰক্ষিত অসম, বিকশিত অসম। সুৰক্ষা লাগিব, বিকাশ লাগিব, বেলেগ বেছি প্ৰয়োজন নাই। আৰু যিহেতু ব্যৱহাৰিকভাৱে মানুহে সকলোবিলাক দেখি আহিছে, গতিকে জোৰকৈ একো দেখুৱাবলগীয়া নাই। দলং, বাট, পথ, যোগাযোগ, চিকিৎসা মহাবিদ্যালয়, চিকিৎসা, শিক্ষা মানে অংগনবাদী কেন্দ্ৰটোৰ পৰা বিশ্ববিদ্যালয়লৈকে সকলোবিলাক স্বচক্ষে দেখি আহিছে। গতিকে বহুত বৰ্ণনাপূৰ্ণ কিবা থাকিব লাগে বুলি নাভাবোঁ। দুটাই কথা, বিকশিত অসম আৰু সুৰক্ষিত অসমৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টী তথা NDAক আমাৰ মিত্ৰজোঁটক শক্তিশালী কৰিব লাগিব। নৰেন্দ্ৰ মোদীদেৱৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে, শ্ৰীযুত নীতিন নবীন দেৱৰ পৰা শ্ৰীযুত দিলীপ শইকীয়া দেৱলৈকে সকলোৰে নেতৃত্বত আমি বুথ পৰ্যায়ৰ সন্মানীয় কাৰ্যকৰ্তাৰ সৈতে হাতে হাত ধৰি সুৰক্ষিত বিকশিত অসম গঢ়াৰ যাত্ৰাত সহযাত্ৰী আমি আছোঁ। সেই যাত্ৰাত আমি ৰাইজৰ শুভাশীষ আমাৰ মূল পাথেয়, মূল শক্তি হ'ব বুলি আমি ভাবোঁ। গতিকে খুব বেছি প্ৰচাৰৰ এইবাৰ প্ৰয়োজন নহ'ব বুলি আমি ভাবোঁ।
আপোনালোকৰ প্ৰচাৰৰ দুটা স্তৰ থাকে, এটা সুৰক্ষিত অসম বিকশিত অসম বৰ সুন্দৰ এটা কেম্পেইন কৰে, তাৰ পিছত আৰু এটা কেম্পেইন থাকে শৰাইঘাটৰ শেষ যুদ্ধ, মোগলৰ সৈতে ৰণ, চাচাম আমাৰ ভোট নালাগে, এটা নেৰেটিভৰ যুঁজ হয়। যোৱা নিৰ্বাচনৰ সময়ছোৱাত আমি দেখিছোঁ জাতি মাটি ভেটি। এইবাৰ নিশ্চিতভাৱে আপোনালোকে মিয়া বিষয়টোক লৈ প্ৰচাৰ অভিযানত আগবাঢ়ি যাব, অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু আপোনাৰ মুখতো গহনাই মানে নিয়মীয়াকৈ সভা সমিতি, পলিটিকেল স্পীচ, বাইটছ এইবোৰত আমি শুনিবলৈ পাই আছোঁ। যিমান দূৰ সম্ভৱ আপোনালোকে এইটো আৰু এই বিষয়টোৰে আপোনালোকে বিভাজন কৰি মেৰুবীকৰণ কৰি আপোনালোকে নিজৰ ভোট সুৰক্ষিত কৰিবৰ এটা হিচাপ কৰি লৈছে যে ইমানখিনি আসন আমি পামেই এনেকৈ কৰি ল'লে। বিভাজনৰ কথা নাই, এই স্বতঃস্ফূৰ্তভাৱে স্বাভাৱিকভাৱে বিভাজিত। এতিয়া নহয়, তাহানে যেতিয়া ছাদুল্লাই গ্ৰ' মোৰ ফুট বুলি আনিছিল, যেতিয়া ছাদুল্লা ভাছানীয়ে কাম কৰিছিল, সেইদিনাখনৰ পৰা স্বাভাৱিকভাৱে অসমৰ ইতিহাসত দুটা মেৰুত দুখিনি মানুহ সদায় থিয় হৈ আছে। এইটো নতুন কথা নহয়। আৰু যিহেতু আজি কাৰোবাৰ 80 বছৰ 90 বছৰ হ'ব পাৰে, মই পূৰ্বৰ যি আমাৰ ইষ্ট পাকিস্তান, পূব পাকিস্তান, বৰ্তমানৰ বাংলাদেশ, মই আপোনালোকৰ সৈতে আগতেও কথা পাতিছোঁ, মৈমনসিং, ঢাকা, মৈমনসিং, ৰংপুৰ ইত্যাদিৰ পৰা যিখিনি মানুহ বিগত সময়ছোৱাত আহিছিল, সেই মানুহখিনিৰ সিংহভাগে এতিয়ালৈকে অসমীয়াত্ব বা ভাৰতীয়ত্বত সমাহিত হোৱা নাই। আজি কিছু বছৰৰ আগতে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত অহা সেই মানুহখিনিৰ কথা নক'লেও বা। এতিয়া কথা হ'ল সাংস্কৃতিক, ৰাজনৈতিকভাৱে, সামাজিকভাৱে সেই তেখেতসকলৰ যিটো আগ্ৰাসী ৰূপ, সেই আগ্ৰাসী ৰূপৰ আৱিষ্কাৰক আমি নহয়। সেই আগ্ৰাসী ৰূপ তাহানি বিষ্ণুৰাম মেধিও দেখিছিল, লোকপ্ৰিয় গোপীনাথ বৰদলৈও দেখিছিল। সেই আগ্ৰাসী ৰূপ অম্বিকাগিৰি ৰায়চৌধুৰীও দেখিছিল। সেই আগ্ৰাসী ৰূপ দেখি 860জন মানুহে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত কংগ্ৰেছ চৰকাৰৰ গুলীত প্ৰাণ হেৰুৱাইছিল। গতিকে এইটো নতুন কথা নহয়। কিন্তু এই কথাখিনি এতিয়া মই সঁচা কথা ক'বলৈ গ'লে মই কোনো সংকোচ নকৰোঁ ক'বলৈ, মোৰ ঘৰ একেবাৰে উজনিৰ শেষ চহৰখনত মাৰ্ঘেৰিটাত। মই অৱশ্যে পূৰ্বতে মিয়া, মৈমনসিঙীয়া ইত্যাদিৰ বিষয়ে জনা নাছিলোঁ। কিন্তু যেতিয়া মই অসমলৈ আহিলোঁ, যেতিয়া মধ্য অসম গ'লোঁ, যেতিয়া বৰপেটালৈ গ'লোঁ, যেতিয়া মই গুৱাহাটীত থাকিলোঁ, তেতিয়াই মই গম পালোঁ যে ৰাজনৈতিকভাৱে, সামাজিকভাৱে কিদৰে আচলতে তেল পানী। আপুনি গামোচাখন ল'লে অসমীয়াত্বৰ সমাহিত হৈ যোৱাটো নুবুজায়। সেইটো ক্ষণিকৰ বাবে সাময়িকভাৱে এটা নিজকে ৰক্ষা কৰাৰ এখন শ্বিল্ড বা এখন ঢাল। গতিকে এই কথাষাৰ আমি ক'বই লাগিব। ৰাজনৈতিক দল এটাৰ বহু কথা থাকে যে ৰাজনৈতিক দল এটাই সামাজিক পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক ৰাজনীতিত কি হৈ আছে আমি কথাখিনি জনাটো উচিত। মোক যদি আপুনি সোধে, মই যদি এখন সভালৈ যাওঁ, এইটো মোৰ দলৰ উমৈহতীয়া সিদ্ধান্ত নহয়, ব্যক্তিগতভাৱে যদি মোক সোধে, যদি মই এখন সভালৈ যাওঁ, মই ক'ম হয় ইয়াত এটা এলিভেটেড কৰিডৰ হ'ব, ইয়াত এটা এলিভেটেড কৰিডৰ হ'ব 7,000 কোটি টকাৰ বিনিয়োগেৰে। ধন্যবাদ মোদী চৰকাৰ, ধন্যবাদ হিমন্ত বিশ্ব চৰকাৰ। কিন্তু মই লগতে এইটো ক'ম যে ইয়াত কিন্তু কেইবাহাজাৰো মিয়া মানুহে দখল কৰিছিল, আমাৰ চৰকাৰে তেওঁলোকক বিতৰণ কৰিছিল, আৰু তাত বাঁহডালৰ ওপৰত মিয়াক ৰক্ষা কৰক বুলি কিন্তু অখিল গগৈ থিয় হৈছিল। সেই কথাষাৰ মই ক'ব লাগিব। এইটো মোৰ ৰাজনৈতিক ষ্টেটমেণ্ট, পলিটিকেল ষ্টেটমেণ্ট। আই মাষ্ট কনভে টু দ্য পিপল অফ আছাম। মই ক'ম যে ইয়াত এটা টানেল হ'ব, বহু হাজাৰ কোটি টকাৰ বিনিয়োগেৰে, ৰেলগাড়ীও চলিব। কিন্তু হে ৰাইজ, মনত ৰাখিব, ইতিমধ্যেই প্ৰায় 35% মিয়া লোকৰ সংখ্যা হৈ গৈছে, আৰু মাত্ৰ 3মান দশকৰ পিছত আমি সংখ্যালঘু হ'ম। এই ৰাজনৈতিক যিটো বাৰ্তা, সেই বাৰ্তাটো মই সংকোচ নকৰোঁ। এইখিনিতে এটা কথা প্ৰাণিধানযোগ্য যে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা আমি সকলোৱে সৰ্বধৰ্ম সমভাৱ, হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বুদ্ধিষ্ট, যি ধৰ্মই নকওক, সকলোৰ প্ৰতি সমমৰ্যাদা, সমবিকাশ, যিটো মোদী ডাঙৰীয়া মন্ত্ৰ সবকা সাথ সবকা বিকাশ, সেই মন্ত্ৰৰে দীক্ষিত, শিক্ষিত, প্ৰশিক্ষিত হৈ আমি আগবাঢ়িছোঁ। কিন্তু মূল কথা, অসমৰ পৰিপ্ৰেক্ষিতত কথাটো বেলেগ। অসমৰ পৰিপ্ৰেক্ষিতত আমি মিয়া বুলি ক'লে সেই মৈমনসিঙৰ পৰা অহা মানুহখিনি, যিখিনিয়ে পাকিস্তান যেতিয়া ক্ৰিকেটত জিকে তেওঁলোকে ফটকা ফুটায়, ছ'চিয়েল মিডিয়া চাব নোৱাৰে, এটা মূল সুঁতিৰ অসমীয়া উপাধি আৰু তেওঁলোকৰ নিজৰ উপাধিটো লৈ সমগ্ৰ অসমীয়া জাতিসত্তাক তেওঁলোকে অপমান কৰে, গালি পাৰে। গতিকে এই মানুহখিনিৰ ৰাজনৈতিক স্থিতিটো আমি উদঙাই দিবই লাগিব। মই যিদৰে ক'ম যে হয়, পূৰ্বতে 2 লাখ টকা কেপিটেল এক্সপেণ্ডিচাৰ বাজেট ৰাখিছিল কেন্দ্ৰীয় চৰকাৰে, আজিৰ তাৰিখত 6 গুণ বৃদ্ধি হৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আজিৰ তাৰিখত মোদী চৰকাৰে 12 লাখ কোটি টকা বাজেট ৰাখিছে। মই ক'ম যে 8,000 কোটি টকালৈ বৃদ্ধি পালে ডনাৰ মিনিষ্ট্ৰীৰ কথা। এইবিলাকৰ সমান্তৰালভাৱে মই কেতিয়াও পাহৰি নাযাওঁ যে সাৱধান, আপোনাৰ সত্ৰ, আপোনাৰ নামঘৰ, আপোনাৰ খিলঞ্জীয়া গাঁওখন, আপোনাৰ চৰকাৰী ভূমি কিন্তু মিয়াই দখল কৰি আছে। এই কথাটো মই ক'ব লাগিব। বিকশিত অসম বুলি যিটো কৈছোঁ, সুৰক্ষিত অসমৰ এটা অংগ।
আজিৰ তাৰিখত সুৰক্ষিত অসমৰ কথা আপুনি নাই সোধা যদিও মই ক'ম, বিকশিত অসমৰ কথা সকলোৱে গম পায়। সুৰক্ষিত অসমৰ অভিধাটো কি? হোৱাট ইজ দ্য ডেফিনেশ্যন অফ দিছ ছেফ আছাম, প্ৰটেক্টেড আছাম? সুৰক্ষিত অসম কি? আজিৰ তাৰিখত বিগত সময়ছোৱাত উগ্ৰপন্থীৰ গুলীত এজনো মানুহৰ মৃত্যু হোৱা নাই। এজনো মানুহৰ মৃত্যু হোৱা নাই। কাজিৰঙাৰ গড়কেইটাও আজিৰ তাৰিখত সুৰক্ষিত। এই হ'ল সুৰক্ষিত অসম। আজিৰ পৰা কেইবছৰমানৰ আগতে ইয়াত ইমান নিশালৈকে আমি হয়তো এনেধৰণৰ এটা লাইভ কনক্লেভ কৰিবলৈ অসুবিধা হ'লহেঁতেন, কাৰণ ঘূৰি যাওঁতে ক'ত বোমা বিস্ফোৰণ ঘটে, কাক উগ্ৰপন্থীৰ বুলি ধৰি লৈ যায়, বা উগ্ৰপন্থীয়ে কাক আকৌ ধৰি লৈ যায় তাৰ নিশ্চয়তা নাছিল। কিন্তু আজিৰ তাৰিখত নিশা 10 বজাতো মোৰ কোনোবা এগৰাকী ভতিজা, ভাগিন বা ভণ্টিয়ে নিজৰ কাম কৰি ঘৰলৈ উভতি যাব পাৰে। এই সুৰক্ষিত অসম কেৱল মানুহেই নহয়, কাজিৰঙাৰ বন্যজীৱ আজি সুৰক্ষিত। গতিকে এই সুৰক্ষিত অসমৰ কথা যিদৰে ক'ম, সেইদৰে ক'ম সাৱধান বা গৌৰৱেৰে ক'ম আমি যে সুৰক্ষিত অসমৰ আমাৰ শ্লোগান নহয়। 1.5 লাখ বিঘা মাটি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ইতিমধ্যে এই বহিৰাগত যিখিনি মানুহে দখল কৰিছিল তেওঁলোকক বিতৰণ কৰিছে, উচ্ছেদ কৰিছে। গতিকে সুৰক্ষিত অসমৰ কথা কমেই। আৰু সংযোগবশতঃ ঐতিহাসিকভাৱে এই বেদখল, এই গড় হত্যা, এইবিলাকৰ সৈতে সেই মৈমনছিঙীয়া অৰিজিনৰ মানুহখিনি আছে, তাত মই কোৱাৰ কথা নাই, তেওঁলোকে নিজেই স্বীকাৰ কৰে। কিন্তু দুটা কথা, এটা হ'ল যে অসম চুক্তি অনুসৰি ক্লজ 6 উচ্চ ক্ষমতা সমন্বয় সমিতিৰ প্ৰতিবেদনখন কাৰ্যকৰ কৰিলে সুৰক্ষা বহুত বেছি বাঢ়ি যায়, আৰু যি বিদেশী আছে খেদি দিলে আমাৰ সুৰক্ষা আৰু নিশ্চিত হৈ যায়। মূল কাম দুটা সেই দুটা কৰিলেই বাকী এতিয়া আপুনি অসম চুক্তিৰ 6ষ্ঠ দফাৰ কথা কৈছে, বিপ্লৱ শৰ্মা আয়োগৰ কথা অৱধাৰিতভাৱে ইয়াত আহিব। আপুনি জানি ভাল পাব বা আপুনি জানি নহয়, আপুনি জানেই, হয়তো দুটামান পইণ্ট আপুনি বেছিকৈ জানে, কাৰণ আপুনি নিৰৱধি এই বিষয়ে অধ্যয়ন কৰে। মূল কথাটো হ'ল বিপ্লৱ শৰ্মা আয়োগৰ কিন্তু বেছিভাগ সিংহভাগেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। আৰু আমাৰ চৰকাৰে বিপ্লৱ শৰ্মা আয়োগত যি আমাৰ ধৰি লোৱা হ'ল আমাৰ খিলঞ্জীয়া লোক সুৰক্ষা, এইটো বেদখলমুক্ত কৰাটো অন্যতম সুৰক্ষা আজিৰ তাৰিখত বিভিন্ন ঠাইত সাংস্কৃতিক কাৰ্যক্ৰমণিকা গ্ৰহণ, যিকোনো আমাৰ শ্বহীদ প্ৰকল্পৰ পৰা আদি কৰি শ্বহীদলৈ সন্মান জনোৱা, নিজৰ মাতৃভাষাৰ পৰা চৰাইদেউলৈকে এই যিখিনি কাম কৰি আছে, এইবিলাকেই হ'ল আমাৰ জাতি মাটিৰ ভেটিৰ ৰক্ষণাবেক্ষণ দিয়া, সুৰক্ষা দিয়াৰ প্ৰথম চৰ্ত। আমি এতিয়া আচলতে এটা কথা মন কৰিব লাগিব যে কেৱল মিয়া, বেদখল ইত্যাদিৰ সমান্তৰালভাৱে আমাৰ এটাই ভাল লাগিছে যে আমাক আজি নতুন প্ৰজন্মই কয় যে এইখিনি ঠিকে আছে, কিন্তু আমি বিচাৰোঁ এই কথাটো কওক যে আমাৰ সুদিসুৰীয়া মাতৃভাষা অসমীয়া, 1000 বছৰীয়া কালিকা সমৃদ্ধ এটা ভাষা। অসমীয়া ভাষা অদ্ভুত অপূৰ্ব সুন্দৰ ভাষা। সৌভাগ্যবশতঃ আমিও সংসদত কৈছিলোঁ, এই অসমীয়া ভাষাটো মোদী ডাঙৰীয়াৰ তৎপৰতাত, হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত, আমাৰ সংশ্লিষ্ট মহল বা সংস্থাসমূহৰ তৎপৰতাত আজি ধ্ৰুপদী ভাষাৰূপে স্বীকৃত হ'ল। এই ধ্ৰুপদী ভাষা হোৱাৰ স্বীকৃতি পোৱাৰ মৰ্যাদাৰ যোগ্যতা আমাৰ 1000 বছৰ ধৰি আছে। এনেকুৱা এটা অপূৰ্ব সুন্দৰ ভাষা, এটা আখৰত এটা বাক্য, এটা ভাৱ সম্পূৰ্ণ হৈ যায়। পৃথিৱীত ক'ত এনেকুৱা এটা ভাষা আছে য'ত এটা শব্দত এটা ভাৱ প্ৰকাশ হয়? ৰ বুলি ক'লেও এটা সম্পূৰ্ণ বাক্য, ক বুলি ক'লেও সম্পূৰ্ণ এটা বাক্য। এনেকুৱা কালিকাযুক্ত ভাষা পৃথিৱীত বিৰল। আৰু মই পাহৰিছোঁ, হয়তো পৃথিৱীৰ যিমান প্ৰচলিত ভাষা আছে তাৰ ভিতৰত 75 নে 76 আমাৰ ভাষাটো আছে। ইমান মৰ্যাদা আৰু বৈভৱশালী ভাষা হোৱা স্বত্তেও আমাৰ ভাষাই আমাৰ মৰ্যাদা পোৱা নাছিল ধ্ৰুপদী ভাষাৰ। কিন্তু আজিৰ তাৰিখত এই দুয়োখন চৰকাৰৰ চেষ্টাত মোৰ মাতৃভাষা অসমীয়া ভাষাৰূপে স্বীকৃত হ'ল। এই কথাষাৰ ক'ব লাগিব। কিন্তু আমি কেৱল মিয়া, বেদখল, আমাৰ ৰক্ষণাবেক্ষণ ইত্যাদিৰ কথা পাতিম যিদৰে আমি পাতিম, চৰাইদেউৰ কথা, আমাৰ 1000 বছৰীয়া পৰম্পৰা সমৃদ্ধ আমাৰ ভাৰতবৰ্ষ, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে 1000 বছৰীয়া পৰম্পৰাৰে আমাৰ সমৃদ্ধ এই দেশত বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাব পৰাৰ যোগ্যতা থকা অঞ্চল বহুত আছে। মোদী ডাঙৰীয়াৰ নিজৰ ৰাজ্য, মোদী ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ পৰা আদি কৰি প্ৰত্যেক ৰাজ্যতে আছে। কিন্তু আপুনি চাওক, আমাৰ দামসকল, আমাৰ স্বৰ্গদেউ বা চাওলুং চুকাফাৰ মৈদামস্থলী চৰাইদেউক 140 কোটি মানুহ তথা 28খন ৰাজ্যৰ একমাত্ৰ প্ৰস্তাৱৰূপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত মোদীদেৱে প্ৰেৰণ কৰিলে, ভাৰতৰ একমাত্ৰ প্ৰস্তাৱৰূপে ইউনেস্কোলৈ। আজিৰ তাৰিখত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এই কথাবিলাক আমি ক'ব লাগিব। এতিয়া আপুনি যিটো কৈছে প্ৰচাৰ কথা কি, আমি প্ৰচাৰ কৰাৰ কথা নাই, এই যিখিনি কথা সঁচা অৰ্থত যে হুইচ ইজ প্ৰেক্টিকেলি ডেলিভাৰ্ড, সেই কথাখিনি আমি ক'ব লাগিব। শেষত এটা কথা কওঁ, মই নিজে আহোম বুলি নহয়, এগৰাকী গৌৰৱী অসমীয়া হিচাপে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা মোদীদেৱক এটাই ধন্যবাদ জনাওঁ, চৰাইদেউ ক্ষেত্ৰ বা লাচিত মৈদাম ক্ষেত্ৰ, ৰংঘৰ ক্ষেত্ৰই নহয়। এটা কথা আপুনি মন কৰক, মই প্ৰায় সভা সমিতিত কওঁ, আলাবৈ, আমাৰ উত্তৰ গুৱাহাটীৰ আলাবৈত একেদিনাই আমাৰ ৰাতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ দিনত শৰাইঘাটৰ ৰণৰ কেইদিনমানৰ আগতে একেদিনাই 10,000 আহোম তথা অসমীয়া সেনাই নিজৰ স্বদেশ স্বজাতিৰ বাবে প্ৰাণ আহুতি দিছিল।
আমি বিভিন্ন বিদ্যায়তনিক ক্ষেত্ৰত কেতিয়াবা শ্ৰেণীকোঠাত আলোচনা কৰাৰ বাহিৰে আলাবৈত আমি একো কৰা নাছিলোঁ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মোৰ চৰকাৰে বিজেপি চৰকাৰে NDA চৰকাৰে আমাৰ চৰকাৰে আলাবৈত এতিয়া 100 ফুট উচ্চতাৰ এখন হেংদান নিৰ্মাণ কৰিব এইটো দেখাত এটা স্মাৰক কিন্তু এই স্মাৰকৰ জৰিয়তে 350 বছৰ আগতে আমাৰ স্বদেশ স্বজাতিৰ কাৰণে প্ৰাণ আহুতি দিয়া সেই 10,000 সৈনিকৰ প্ৰতি সঁচা অৰ্থত শ্ৰদ্ধাৰ্ঘ্য আৰু লগতে আহোম তথা অসমীয়া সেনাৰ শৌৰ্য বীৰ্য পৰাক্ৰমৰ দেশপ্ৰেমৰ অতুল্য প্ৰতীকৰূপে চিৰদিন ভাস্বত আৰু সমুজ্জ্বল হৈ থাকিব এই কথাবিলাক আমি এইবাৰ নিৰ্বাচনত ক'ব লাগিব অৱধাৰিতভাৱে আপোনাৰ মূল প্ৰশ্নটো মিয়াৰ কথা ক'বই লাগিব আমি কাৰণ আপুনি যিয়ে নকওক কিয় বেছি দিন নাই 30 বছৰ পিছত মই এইদৰে ক'বলৈ সুযোগ নাপাম হাতত মাত্ৰ 30 বছৰ আছে কাৰণ 30 বছৰ পিছত আমি সংখ্যালঘু হৈ পৰিম বেছি চাব নালাগে বৰপেটাত আজিৰ পৰা 125 বছৰ আগতে জনসংখ্যা আছিল মিয়া মানুহৰ 0.1% অৰ্থাৎ 1000ৰ ভিতৰত এজন আছিল আজিৰ তাৰিখত 1000ৰ ভিতৰত 770 জন গতিকে এই কথাবিলাক ক'ব লাগিব আমি কিন্তু আকৌ সেই একেটাই প্ৰশ্ন 6 জনজাতিৰ জনজাতিকৰণ খিলঞ্জীয়াৰ বাবে সাংবিধানিক ৰক্ষা কৱচ আৰু বিদেশীক খেদোৱা পোনপটীয়া তিনিটা কাম কৰিলে বহু কথাই সহজ হৈ পৰে এতিয়া সাংবিধানিক ৰক্ষা কৱচ এতিয়া আমাৰ এইখন ৰাজ্য জনগোষ্ঠীয় ৰাজ্য হিচাপে স্বীকৃত হয়নে নহয় সাংবিধানিক ৰক্ষা কৱচ হিচাপে যিয়ে নহওক কিয় আমাৰ নিৰ্বাচনৰ বাবে ইমানকেইখন আসন সম্পূৰ্ণৰূপে সংৰক্ষিত হৈ থাকিব এইবিলাক হৈ থকা পৰ্যায়লৈকে সাংবিধানিক স্বীকৃতিলৈকে এই বাট চোৱা এই পথ চোৱা কি আমি কেৱল ইনকলাব জিন্দাবাদ ধ্বনি দি থাকিম নেকি আমাৰ দুইখন চৰকাৰে এইটো কৰিছে সাংবিধানিকভাৱে যিখিনি স্বীকৃতি যিখিনি দুইখন হাউচ বা সংবিধান প্ৰদত্ত অধিকাৰৰ সৈতে যিখিনি পাব লাগে সেইখিনি পোৱাৰ বাট চোৱাত এই যে 4 বছৰ 5 বছৰ 10 বছৰ এই বাট চোৱাত আমি কি কৰিম এই বাট চোৱাটো আমাৰ নিজৰ স্বদেশ স্বজাতি নিজৰ সনাতন সংস্কৃতিক আমি ৰক্ষণাবেক্ষণ দিব লাগিবৰ কাৰণে এই কামখিনি কৰি যোৱা হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত বিৰোধী শিবিৰে বৰ শক্তিশালীভাৱে তিনি গগৈৰ এটা ধাৰণাৰ সৃষ্টি কৰিছিল যে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ মিলিত হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বা NDAৰ এই মৰ্চাৰ বিৰুদ্ধে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদিও এই মুহূৰ্তলৈকে বিৰোধীৰ নিজৰ মাজত বুজাবুজিৰ এটা সমাধান সূত্ৰ ওলোৱা নাই কিন্তু হয়তো অনাগত সময়ত ওলাব পাৰে কিমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বা তাৰ প্ৰশ্নটো দুটা প্ৰশ্ন এটা হ'ল প্ৰথম আপুনি যোৰহাট সংসদীয় সমষ্টিত ৰাজনৈতিক সক্ৰিয়তা আপোনাৰ মানে যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা বেছিকৈ পৰিলক্ষিত হৈছে কিমান প্ৰত্যাহ্বান আহিব তিনি গগৈ লগ হ'লে আৰু নহয় এটা দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলে তিনিটা কথা প্ৰথম কথা হ'ল মই যোৰহাটৰ আজিৰ তাৰিখত স্থায়ী বাসিন্দা যোৰহাটত মোৰ নিজা ঘৰ আছে আজিৰ তাৰিখত গতিকে মই এজন যোৰহাটীয়া আজিৰ তাৰিখত দ্বিতীয় কথা তিনি গগৈ বুলি যিটো কৈছে আমাৰ শুভেচ্ছা আছে গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিৰোধীৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো উচিত পৰৱৰ্তী সময়ত বিতৰ্কত আমি ক'ম কোনে মিয়াৰ কাৰণে নতজানু হয় কোনে মিয়াক আলিংগন কৰি জীৱন পাৰ কৰিব বিচাৰিছে কোনে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা আহি জয় অসম বুলি গোটেই জীৱনকৈ এতিয়া 860 জন মানুহক গুলিয়াই হত্যা কৰা সেই কংগ্ৰেছৰ ওচৰতে ভৃত্যৰ দৰে আচৰণ কৰিছে এইবিলাক আমি পৰৱৰ্তী ৰাজনৈতিক বিতৰ্ক যেতিয়া হ'ব তেতিয়া ক'ম গতিকে মূল কথা হ'ল তেওঁলোকৰ তিনি গগৈ হওক বা যি নামেই নিদিয়ক কিয় তেওঁলোক একত্ৰিত হোৱাৰ অধিকাৰ আছে তেওঁলোকৰ কি হয় কিন্তু মূল কথা হ'ল যে এই কথাটো নতুন নেকি আমি ৰাজনৈতিকভাৱে অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰাৰ অৱকাশ থাকিলেহেঁতেন যদিহে তাত নতুনত্ব থাকিলেহেঁতেন এই তিনি গগৈ বা লগত অজিত কুমাৰ ভূঞা কি কয় মনোৰঞ্জন তালুকদাৰ ইত্যাদি যিসকল আমাৰ নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকৰ যি মিলন যিটো এলায়েন্স মিত্ৰশক্তি ইট ইজ অলৰেডি টেষ্টেড এণ্ড ইট ইজ অলৰেডি ৰিজেক্টেড ফৰ ছেভাৰেল অকেজনছ এখেতসকলে আগতে যেনিবা লিলি হোটেলত মিটিং কৰিছিলে আজিকালি অলপ লাজ পাই লিলি হোটেল শব্দটো তেওঁলোকে কৈ থাকিবলৈ কাৰণ লিলি পাৰ্টি বুলি তেওঁলোকক কটাক্ষ কৰা হ'ল কথা হ'ল এই যিটো এলায়েন্স ইজ ইট নিউ ইজ দেৰ এনি ফ্ৰেছনেছ দেৰ কিবা নতুনত্ব আছে নেকি নতুন এজেণ্ডা আছে নেকি তেওঁলোকৰ একেই পুৰণা এজেণ্ডা সেই 26খন বা 24খন যি ম্যাদধূষিত চিট আছে সেইখিনিৰ লৈ তেওঁলোকৰ খোৱা কামোৰা যদি নতুনত্ব থাকিলেহেঁতেন শাসকীয় পক্ষৰ পৰা বা আন এটা প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দল হিচাপে আমি তাক বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছিল কিন্তু তেওঁলোকেতো সদায় বহে নতুনত্ব নাই আৰু আপুনি যিটো কৈছে আমাৰ কেনেকুৱা ৰিজাল্ট হ'ব এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আমুকত জিকিম আমুকত 10খন আমুকত 50খন এটা হিচাপ দি প্ৰায় 90-100খনমান জিকিলেই কিন্তু আমি ভাবোঁ আমি আত্মবিশ্বাস আছে আমাৰ আত্মবিশ্বাস আছে কিন্তু ইমান জিকিম বুলি কোৱাৰ দম্ভটো আমাৰ এইকাৰণে নাই কাৰণ শেষত এই জনাদেশ নিৰ্ভৰ কৰিব গণদেৱতাৰ ওপৰত
ৰাইজে নিৰ্ণয় কৰিব কি হ'ব কিন্তু আমাৰ এইটো বিশ্বাস আছে আমি ইমান কাম কৰিছোঁ মোদী ডাঙৰীয়া তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক অসমৰ ৰাইজে পূৰ্বৰ প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো আশীৰ্বাদ দিব বুলি আমি দৃঢ় বিশ্বাসী গতিকে এতিয়া ক'ত কিমান চিট পাওঁ সেইটো ৰকিবুল হুছেইনে ক'ব পাৰিব কিন্তু আমি সেইটো ক'ব নোৱাৰোঁ আমি বিশ্বাসী আস্থা ৰাখিছোঁ গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম প্ৰধান বিৰোধী দল কংগ্ৰেছে আপোনাৰো নিশ্চয় চকুত পৰিছে নতুন বৰ অসম নিৰ্বাচনী এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে গুৱাহাটীত পোষ্টাৰেৰে ভৰাই পেলাইছে অসমৰ বিভিন্ন প্ৰান্তত আছে নতুন বৰ অসম আপোনাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে কথাটো অসমবাসীৰ দৃষ্টিগোচৰ কৰিছে আমি বৰ অসমৰ কথা জানো যি বৰ অসম চাওলং চুকাফাই গঢ়িছিল যি বৰ অসমৰ সেই অবিৰত যাত্ৰাক চিৰঞ্জীৱ কৰি তুলিবলৈ তাত আশীৰ্বাদ দিছিল গুৰু দুজনা তথা আতাপুৰুষসকলে আমি বৰ অসমখনৰ কথা জানো যিয়ে বৰ অসমৰ আপুনি আমি সকলো এতিয়া নতুন বৰ অসমটো আচলতে তেওঁলোকে বাৰ্তা দিব বিচাৰিছে মিয়াসকলৰ বাবে এইটো স্পষ্ট সেই নতুন বৰ অসমটো বৰ অসমেই তাত নতুন বৰ অসম কি আমি নতুন অসম গঢ়িম বুলি ক'ম যি আধুনিকতাৰে আমাৰ দেশপ্ৰেমেৰ উদ্বুদ্ধ হৈ শিক্ষা দীক্ষা সংস্কৃতি সকলোতে সমুজ্জ্বল হৈ আমি আগুৱাইছোঁ সেই নতুন অসমৰ কথা আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদেও কয় আপুনিও কওঁ যিকোনো এজন ছাত্ৰই কয় সেই নতুন অসম গঢ়িম বুলি আমি সকলো সংকল্পবদ্ধ অসমলৈ নতুন নত্ব আনিম কিন্তু নতুন বৰ অসম অভিধাটো যিটো গৌৰৱ গগৈ দেওহঁতে আৱিষ্কাৰ কৰিছে সেই নতুন বৰ অসমটো পোনপটীয়া বাৰ্তা মিয়াসকলৰ বাবে যে বৰ অসম অভিধাটোত আপোনালোকক অসমীয়া মানুহে কেতিয়াও সন্নিৱিষ্ট কৰা নাই কিন্তু কংগ্ৰেছৰ গৌৰৱ গগৈহঁতৰ নতুন বৰ অসমত এটাই নতুনত্ব থাকিব মিয়াসকলকো এই নতুন বৰ অসমৰ অভিধাত সন্নিৱিষ্ট কৰা হৈছে গতিকে সেই নতুন বৰ অসমত নাই আমি চাওলং চুকাফাৰ পৰা আমাৰ শ্ৰীমন্ত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা খগেশ্বৰ তালুকদাৰৰ পৰা আজিৰ কোনোবা নতুন প্ৰজন্মৰ এগৰাকী যুৱক যুৱতীলৈকে সকলোৱে বিশ্বাস কৰা বৰ অসমত বিশ্বাস কৰোঁ মিয়াক সন্নিৱিষ্ট কৰি কংগ্ৰেছে গঢ়া নতুন বৰ অসমত আমি বিশ্বাস নকৰোঁ কিন্তু নাগৰিকৰ স্বীকৃতিৰ বাবে আমাৰ 1951 চন ভিত্তিবৰ্ষ আছে অসম চুক্তি অনুসৰি 71 কি আমি সেই দুটাৰ অনুসৰি যিসকলে নাগৰিকত্ব পালে তেওঁলোকক কেতিয়াও আমি চিহ্নিত নকৰিম নেকি বা তেওঁলোকে এটা মৰ্যাদা সম্পন্ন নাপাব নেকি জীৱন ইয়াত চাওক এতিয়া আমাৰ যিখিনি জনসেৱাৰ্থে জনহিতাৰ্থে যিখিনি আঁচনি আমি সি লাগিলে কৃষক সন্মান নিধিয়ে হওক বা আমাৰ অৰুণোদয় আঁচনিয়ে হওক এই প্ৰত্যেকটো আঁচনি সম্পূৰ্ণ দুৰ্নীতিমুক্ত চৰকাৰী চাকৰি প্ৰদানেই হওক বা যিকোনো ক্ষেত্ৰতে হওক প্ৰতিটো হিতাধিকাৰীৰ আঁচনিৰ সুবিধা লাভ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীয় নাগৰিকে লাভ কৰিছে অসমৰ নাগৰিকে লাভ কৰিছে ৰাজধৰ্ম পালন কৰি দুয়োখন চৰকাৰে প্ৰতিগৰাকী নাগৰিককে সমমৰ্যাদা সমসেৱা আগবঢ়াইছে সেইটো সুকীয়া কথা এতিয়া কথা হ'ল এতিয়া আপুনি যদি কয় যে মিয়া মুখ্যমন্ত্ৰী হৈ চব মিয়া হৈ গ'লে মোৰ আপত্তি নাই তেতিয়াহ'লে মোৰ বিতৰ্ক কৰাৰ কোনো দ্বিতীয়টো খোজ নাই মই আপোনাৰ কথাত ক'ম যে আপোনাৰ এইটো অধিকাৰ মই ক'বলগীয়া নাই যিটো কংগ্ৰেছে কৰিছে এতিয়া মূল কথা হ'ল 71তে হওক বা 51তে হওক তেওঁ যদি অসমীয়াত্বত সমাহিত নহয় ভাৰতীয়ত্বত সমাহিত নহয় তেওঁ যদি সনাতন সংস্কৃতিৰ প্ৰতি আগ্ৰাসীৰ ৰূপত তেওঁলোকে যদি চেষ্টা কৰি ইফ দে ট্ৰাই টু এনগাল্ফ আৱাৰ চিভিলাইজেশ্যন তেতিয়া আমাৰ স্থিতিটো কি হ'ব আপুনি লাগিলে উপাধিটো আপোনাৰ সম্পূৰ্ণ নিভাজ অসমীয়াই হওক আপুনি অসমীয়া হওক আপুনি যদি গোটেই নিজৰ পৰিয়ালটোক বিদেশী কৰি দিয়ে আপুনি যদি গোটেই নিজৰ পৰিয়ালটোক হিন্দু ধৰ্মৰ পৰা ধৰ্ম পৰিৱৰ্তন কৰি বেলেগ ধৰ্ম দি দিয়ে আপুনি যদি পৃথিৱীৰ কোনো যাবলৈ নিবিচৰা আপোনাৰ বৈৰী ৰাষ্ট্ৰলৈ গৈ আপুনি শ্ৰীমতীয়ে কোনখিনিত বজাৰ কৰিছে চাবলৈ যাব বিচাৰিছে তেওঁ 71ৰ পিছতেই আহক বা আগতেই আহক বা কি উপাধিৰেই নহওক ক'ত জন্ম নহওক কিয় সেই মানুহজনৰ দেশপ্ৰেমৰ ওপৰত প্ৰত্যেক মানুহৰ এটা প্ৰশ্নবোধক থাকে গৌৰৱ গগৈয়ে সাহসীয় পক্ষৰ শক্তিশালী প্ৰচাৰ নিৰ্বাচনী কেম্পেইন কৰাৰ পিছতো যোৰহাটত বিজয় হৈছিল আৰু শক্তিশালীভাৱে বিজয় হৈছিল এতিয়া গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি যদিও SITৰ প্ৰতিবেদন দিছে বা অন্যান্য ৰাজনৈতিক বিষয়সমূহেৰে তেওঁক দুৰ্বল কৰিবলৈ আপোনালোকৰ ফালৰ পৰা বিভিন্ন প্ৰচাৰ বা অভিযান বা চেষ্টা চলি আছে কিন্তু যোৰহাটৰ নিৰ্বাচন 2.5 বছৰ আগৰ নিৰ্বাচন আপুনি যোৰহাটত ঘূৰিয়ে আছে এইবাৰ আপুনি কেনেকুৱা দেখিছে বা গৌৰৱ গগৈ পূৰ্বতকৈ শক্তিশালী হৈছে দুৰ্বল হৈছে কি যোৰহাটৰ পৰা খবৰ আপোনাৰ চাওক এগৰাকী সন্মানীয় সাংসদ বিৰোধী পক্ষৰ সভাপতিৰ তেওঁৰ ৰাজনৈতিক কুচকাৱাজ তেওঁ কি কৰিছে তেওঁ 2 লাখ টকাতে কি আটক ধুনীয়া নামঘৰ নিৰ্মাণ কৰিছে বা বাছ ষ্টেণ্ড নিৰ্মাণ কৰিছে তেওঁ আজিলৈকে এটাও মই দেখা নাই সাংসদ পুঁজিৰ কৃতি গতিকে
তৎসত্ত্বেও সেইবিলাক কথা পাতি মই তেখেতক ট্ৰেকশ্যন দিয়াতকৈ ভাবোঁ আমাৰ ভাল কামখিনিৰ কথা পতাটো উচিত এতিয়া কথা হ'ল গৌৰৱ গগৈৰ পাকিস্তান লিংক গৌৰৱ গগৈয়ে কিয় তেওঁৰ গোটেই পৰিয়ালটোক সনাতন সংস্কৃতিৰ প্ৰতি বিতৃষ্ণা দেখুৱাই বেলেগ ধৰ্মলৈ তেওঁ লৈ গ'ল কিয় নিজৰ স্বদেশৰ নাগৰিকত্ব জন্মগতভাৱে পোৱা স্বত্তেও পৰিয়ালৰ সদস্যসকলক বিবাহ সূত্ৰে পোৱা স্বত্তেও তেওঁ ভাৰতীয় নাগৰিকত্বৰ প্ৰতি হীন ভাৱ দেখুৱাই কিয় বিদেশী দিলে এই কথাবিলাক পাকিস্তানলৈ গৈ কি কৰিলে তেওঁ ৰাৱালপিণ্ডিৰ তেওঁ ষ্টাম্প নাছিল তেখেতৰ পাছপৰ্টত তৎসত্ত্বেও তেওঁ ৰাৱলপিণ্ডি য'ত পাকিস্তানৰ হেডকোৱাৰ্টাৰ্ছ আছে আৰ্মি তালৈ কেনেকৈ গ'ল এই কথাবিলাক SIT পৰৱৰ্তী সময়ত সৰ্বভাৰতীয় পৰ্যায়ৰ যি আমাৰ চৰকাৰী অনুসন্ধান সংস্থা আছে এইবিলাকে কৰিব পিছত কি হয় সেইটো বেলেগ কথা গৌৰৱ গগৈ পাকিস্তান যাত্ৰা তেওঁৰ সংযোগ এইটো কেতিয়াও আমাৰ নিৰ্বাচনী ইছ্যু নহয় এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া এনেধৰণৰ সন্দেহজনক কাম কাজৰ বাবে আমাৰ কাৰ্যপালিকা ন্যায়পালিকাই অৱধাৰিতভাৱে কাম কৰিব সেইটো কেতিয়াও আমাৰ ৰাজনৈতিক ইছ্যু নহয় আমাৰ ৰাজনৈতিক ইছ্যু এইটো হয় যে তেওঁলোক কেনেকৈ 24খন আসনত তোষামোদ কৰি আঁঠু লৈছে কেনেকৈ তেওঁলোকৰ দিনত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত 1200 বিঘা মাটি দখল কৰিবলৈ মিয়াক এৰি দিছিল সেই গৌৰৱ গগৈৰ তেতিয়া লোকসভা সমষ্টি বা কংগ্ৰেছৰ দিনত কিদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সেই 1200 বিঘা মানুহক তাৰ পৰা উচ্ছেদ কৰাই নহয় 217 কোটি টকাৰে তাত কেনেকৈ আজিৰ দেশত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ সৃষ্টি কৰি আধ্যাত্মিক সাংস্কৃতিক এক গৱেষণা কেন্দ্ৰ পৰ্যটন ক্ষেত্ৰ তথা আধ্যাত্মিক পীঠস্থানলৈ তাক উত্তীৰ্ণ কৰি তুলিছে এই ক্ষেত্ৰখন সেই কথাখিনি আমি পাতিব লাগিব তে গৌৰৱ গগৈ ক'ত কিমান গৈছে তেওঁ কিমান ভাল ইংৰাজী কয় সেইবিলাক আমাৰ বিশ্বাস্য বিষয় নহয় মাছৰ লিংগ নিৰ্ধাৰণ কৰাটো সেইটো আমাৰ কাম নহয় আমি ক'ম কেনেকৈ আজিৰ তাৰিখত প্ৰতিদিনে 14 কিলোমিটাৰ নিৰ্মাণ হৈ আছে আজিৰ তাৰিখত কিদৰে ডনাৰ মন্ত্ৰালয়ৰ বাজেট 200% বেছি বৃদ্ধি হৈছে তেওঁলোকৰ দিনতকৈ আজিৰ তাৰিখত কিদৰে বাট পথ 3 গুণ নিৰ্মাণ হৈছে পূৰ্বতে তেওঁলোকৰ দিনত আছিল যিমান উত্তৰ পূৰ্বৰ বাবে যিমান ধন দিয়া হৈছিল তাত কিমান গুণ বৃদ্ধি হৈ আজি 49,000 কোটি টকাৰ টেক্স ডিভলিউশ্যন অসমৰ বাবে হৈছে আমি সেইবিলাক কথা পাতিম গড় হত্যা আজি নাইকিয়া হৈছে আমি সেইবিলাক কথা পাতিম আমি পাতিম কিদৰে ইংৰাজ আহিল গ'ল তাৰপিছত কংগ্ৰেছ আহিল গ'ল 200 বছৰ শোষণ আৰু শাসন কৰাৰ পিছত চাহ জনগোষ্ঠীৰ পৰম শ্ৰদ্ধেয় আমাৰ ভাতৃ ভগ্নীসকলক 200 বছৰৰ পিছত আজি 3,33,000 পৰিয়াললৈ আমি কিদৰে ম্যাদী পট্টাৰ মাটি তেওঁলোকক দিছোঁ দিয়াৰ প্ৰক্ৰিয়াৰ ইতিমধ্যে ব্যৱহাৰিকভাৱে আৰম্ভ হৈছে আমি সেইবিলাক পাতিম গৌৰৱ গগৈ এতিয়া মাছৰ লিংগ নিৰ্ধাৰণ কৰাৰ বিষয়ে আমাৰ কেতিয়াও আমাৰ নিৰ্বাচনী ইছ্যু নহয় সেইবিলাকক লৈ তেওঁ ব্যস্ত থাকক সংবাদ মাধ্যম আছে বা নেটিজেনসকল আছে আমাৰ শুভাকাংক্ষী কেতিয়াবা সেইটো আনিলে বেলেগ কথা কিন্তু এইবিলাক প্ৰশ্ন স্বাভাৱিকভাৱে আহে যে 10 দিন আপুনি পাকিস্তানলৈ গ'ল প্ৰথম কথা হ'ল আপুনি পৃথিৱীত কোনো মানুহ আছেনে পাকিস্তানলৈ সপৰিলে যাব যি পাকিস্তানে জিন্তু গগৈকে আদি কৰি সহস্ৰ লোকক হত্যা কৰিছে 20,000 লোকে প্ৰাণ আহুতি দিছে প্ৰতিটো বোমা বিস্ফোৰণৰ আঁৰত তেওঁলোক থাকে সেই পাকিস্তানলৈ আপুনি গ'ল 10 দিন থাকিলগৈ 10 দিন কিয় গৈছে শ্ৰীমতীয়ে ক'ত বজাৰ কৰিছিল কোনফালে কোনখন বজাৰত খোজকাঢ়িছিল কোনখন পাৰ্কত খোজকাঢ়িছিল সেই চাবলৈ আপুনি 10 দিন সময় দিলে তাৰপিছত ক'লে আপুনি তক্ষশিলা চাবলৈ গৈছোঁ কি ৰাৱালপিণ্ডিত য'ত আপোনাৰ তাত ষ্টাম্প নাই গতিকে এই কথাবিলাক অৱধাৰিতভাৱে আহিব আমিও অপেক্ষাৰত পৰৱৰ্তী সময়ত অনুসন্ধান গোষ্ঠীবিলাকে কি কৰে কিন্তু মূল কথা হ'ল এজন ব্যক্তি গৌৰৱ গগৈ শ্ৰদ্ধেয় গৌৰৱ গগৈ এগৰাকী ব্যক্তিৰ ব্যক্তিগত কাম কাজ ভাৰতীয় জনতা পাৰ্টিৰ দৰে দেশৰ বাবে সমৰ্পিত বিশাল ৰাজনৈতিক এটা দলৰ বিষয়বস্তু নহয় ই এটা কেতিয়াবা অৱধাৰিতভাৱে প্ৰশ্ন আহিব পাৰে কিন্তু আমাৰ কথা সুৰক্ষিত অসম বিকশিত অসম কংগ্ৰেছৰ পৰা যথেষ্ট নেতা আহিছে বিজেপিলৈ ভাৰতীয় জনতা পাৰ্টিলৈ আপুনি কংগ্ৰেছৰ পৰা অহা নাই আপোনাৰ কথা কোৱা নাই ভূপেন বৰা ডাঙৰীয়া যোগদান কৰিছে আজিও যোগদান কৰিছে আগন্তুক 10-15 দিনত আৰু যোগদান হ'ব ভাৰতীয় জনতা পাৰ্টিত এতিয়া কংগ্ৰেছৰ পৰা অহা নেতাৰ সকলো স্থানতে অলপ সংখ্যা বৃদ্ধি পাইছে যদিহে সনাতন সংস্কৃতিৰ পৰা বিতৃষ্ণা দেখাই ধৰ্মান্তৰ কৰাৰ যিটো প্ৰক্ৰিয়া গৌৰৱ গগৈ কৈছিল তেওঁৰ যদি সন্তান বা পৰিয়ালক আমাৰ সংস্কৃতিলৈ লৈ আহে যদি বিদেশী নাগৰিকত্বটো তেওঁলোকে উঠাই নিজৰ স্বদেশৰ প্ৰতি সন্মান জনায় যদি গৌৰৱ গগৈ পাকিস্তান লিংকটো ভুল বুলি প্ৰমাণিত হয় কাইলৈ গৌৰৱ গগৈ আমাৰ দললৈ আহিবৰ বাবে আবেদন কৰিব পাৰিব গৌৰৱ গগৈ যিহেতু এটা সন্দেহজনক এটা স্থিতিত আছে তেওঁৰ কথা বাদ দি কি কংগ্ৰেছ কি কমিউনিষ্ট কি ৰাজনৈতিক কি অৰাজনৈতিক এই অসম ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক আমি ভৱিষ্যতৰ এগৰাকী বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা হিচাপে কল্পনা কৰোঁ
ইয়াত এনেকুৱা নহয় যে আমি আছোঁ 10জন, এই 10জন মানুহে ভাৰতীয় জনতা পাৰ্টিটো চলাই লৈ যাম। শেষ মানুহজন অহালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমাৰ আদৰ্শ, আমাৰ দৰ্শন অসম মাতৃ জয়, ভাৰত মাতৃ জয় বুলি কৈ পঞ্চনিষ্ঠা তথা সৰ্বধৰ্ম সমভাৱ নীতিৰে ভাৰত মাতৃৰ বা অসম মাতৃৰ প্ৰতি সমৰ্পিত হ'বলৈ, ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি সমৰ্পিত হ'বলৈ যি ব্যক্তি নহওক কিয়, তেওঁ যি ৰাজনৈতিক ইতিহাস নাথাকক কিয়, তেওঁ যদি আমাৰ দৰ্শন আদৰ্শ মানি লয়, সকলো মানুহৰ প্ৰতি আমাৰ দুৱাৰ খোলা আছে। কাৰণ প্ৰত্যেকজন মানুহ, আপুনি যিদিনাখন আপুনি ৰিটায়াৰমেণ্ট ল'ব, অৱশ্যে ৰিটায়াৰ্ড নহয় জাৰ্নেলিষ্টসকল, ৰিটায়াৰমেণ্ট ল'লে বা আপুনি আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ বাবে আমাৰ দুৱাৰ খোলা আছে। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, আমাৰ দৃষ্টিত প্ৰত্যেকগৰাকী মানুহে অসম মাতৃ তথা ভাৰত মাতৃ একোগৰাকী অমৃত সন্তান। সেই মানুহগৰাকী যিদিনাখনেই আমাৰ দৰ্শন আদৰ্শত বিশ্বাসী হৈ সমৰ্পিত বিজেপি কাৰ্যকৰ্তা হ'ব, সেই সোণালী দিনটোৰ অপেক্ষাত আমি সদায় থাকোঁ। মই কৈছোঁ, যদি পাকিস্তান লিংক নাথাকিলেহেঁতেন গৌৰৱ গগৈ হয়তো আজিৰ তাৰিখত আমাৰ সদস্য ভৰ্তিৰ বাবে আবেদন কৰাহেঁতেন, মই তেখেতক সমৰ্থন জনালোহেঁতেন। দৰ্জা খোলা আছে, আহিব পাৰে, একদম পোনপটীয়া কথা। নহ'লে আমাৰ কবীন্দ্ৰ পুৰকায়স্থ দেৱৰ বা তেতিয়াৰ দিনত 80 চনৰ পৰা যিটো দল, পূৰ্বতেতো আমাৰ জনসংঘৰ বিশাল এক শক্তি আছিলেই, সেই যে কিছু আমাৰ পূৰ্বজসকলে, আমাৰ জ্যেষ্ঠসকলে যিটো দল আৰম্ভ কৰিলে, যদিহে আমি দুৱাৰ বন্ধ কৰি আমি কেইজনে আমি বুলি যদি বহি থাকিলোহেঁতেন, তেতিয়াহ'লেতো আমাৰ দলত আজি 65 লাখ সদস্য অসমত নহয়। তেখেতসকল কোন? তেখেতসকল হয়তো বহু লোক বেলেগ ৰাজনৈতিক দৰ্শন আদৰ্শত বিশ্বাসী আছিল। আজি অটল বিহাৰী বাজপেয়ীৰ পৰা নৰেন্দ্ৰ মোদী দেৱলৈকে যি কাম কাজ আজি চলিছে, জনহিতাৰ্থে জনসেৱাৰ্থে আই মাতৃৰ যি বন্দনা, পূজন স্মৰণ বন্দন চলিছে, সেয়ে তাৰ প্ৰতি আগ্ৰহী হৈ আজি 65 লাখ মানুহ আহিছিল। তাৰতো বহু লোক বেলেগ ৰাজনৈতিক দৰ্শনতো আছিল। হয়তো ভগৱানে আশীৰ্বাদ কৰিলে আৰু 10 লাখ বৃদ্ধি পাব। গতিকে আমি এগৰাকী ব্যক্তি যেতিয়া আহে, তেওঁ যেতিয়া নিজৰ দৰ্শন আদৰ্শ এৰি থৈ আমাৰ ওচৰলৈ আহিছে, আমি তেওঁক আদৰেৰে আমন্ত্ৰণ জনাব লাগে, আহক আমাৰ দৰ্শন আদৰ্শৰ প্ৰতি সেৱাজনক। শ্যামাপ্ৰসাদ মুখাৰ্জী, আমাৰ দীনদয়াল উপাধ্যায়, ভাৰত মাতৃৰ এই প্ৰতিমূৰ্তিৰ ওচৰত আপুনি এপাহি পুষ্প দিয়ক, আমাৰ দৰ্শন আদৰ্শ বিশ্বাস কৰক। আহক আমি বিকশিত সুৰক্ষিত অসম গঢ়িবৰ বাবে মোদী ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে, নীতিন নবীনৰ পৰা দিলীপ শইকীয়ালৈকে সকলোৰে হাত শক্তিশালী কৰোঁ। এইবাবেইতো আমি সদস্যতা অভিযান সদায় কৰি আছোঁ। সংসদীয় প্ৰত্যক্ষ নিৰ্বাচন ব্যৱস্থাত পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰৱেশ হ'ব নেকি? এই খবৰ ওলাই আছে যে যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত যিকোনো এটা বিধানসভা সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতাত নামিব পাৰে। নাই, তেনেকুৱা কোনো কথা নাই, মই গম পোৱা নাই। আচলতে আমি ইমান দিনে বিজেপিত থেকে এইটো গম পালোঁ, বিজেপিত কাম কৰি যাব লাগে। যিদৰে এনেই আপ্তবাক্যতা আছে, কাম কৰি যোৱা ফলাফল বিভুৰ হাতত। আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ বাবে সমৰ্পিতভাৱে নিজৰ দল, নিজৰ দেশ, স্বদেশ স্বজাতিৰ বাবে কাম কৰি যোৱা, দলৰ বাবে সমৰ্পিত ৰূপত কাৰ্য কৰি যোৱা, কি দায়িত্ব আহে সেইটো সময় নিৰ্ধাৰণ কৰিব আমাৰ জ্যেষ্ঠজনে। আমাৰ দলটোৱে গণতান্ত্ৰিকভাৱে, পৰিয়ালকেন্দ্ৰিক নহয়, নিৰ্দিষ্ট ক্ষেত্ৰত পৰিয়াল কিছুমানে কৰে, আমাৰ গণতান্ত্ৰিকভাৱে সিদ্ধান্ত লোৱা হয়, যি দায়িত্ব দিয়া হয়। মই পূৰ্বতে মুখপাত্ৰ আছিলোঁ, মোক আকৌ মুখপাত্ৰ কৰি দিব পাৰে। গতিকে আমাৰ দলটোৰ মাধুৰ্য তাতে, সৌন্দৰ্য তাতে, যে যিকোনো দায়িত্ব দিয়া হয় সেই দায়িত্বটো প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই অতি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে গ্ৰহণ কৰে। গতিকে ইয়াত কোনো কথা নাই, আমি যি দায়িত্ব দিয়ে আমি তাকে পালন কৰি যাওঁ। দায়িত্ব দিলে প্ৰত্যক্ষ নিৰ্বাচনলৈ আহিবলৈ সাজু, প্ৰতিদ্বন্দ্বিতালৈ আহিবলৈ মই বাধ্য। মই সিদ্ধান্ত, মোৰ ৰাজনৈতিক সামাজিক জীৱনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মই কোন? মোৰ সিদ্ধান্ত গ্ৰহণ কৰিব মোৰ দলে। আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, তৃতীয়ত আমি ব্যক্তি। গতিকে দলে যি দায়িত্ব দিয়ে পালন কৰিবলৈ এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা হিচাপে মই বুলি নহয়, সন্মানীয় ৰাষ্ট্ৰীয় সভাপতিৰ পৰা আমাৰ বুথৰ সভাপতিলৈকে আমি সকলোৱে দলৰ সিদ্ধান্তক এক অমোঘ বাণী হিচাপে গ্ৰহণ কৰোঁ। এই নিৰ্বাচনত আটাইতকৈ শক্তিশালী বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ পৰা হ'ব লাগিছিল বিকাশ, কিন্তু বিকাশৰ লগে লগে আন বিষয়বোৰে গুৰুত্ব পাইছে। মই এইটো কথা কৈছোঁৱে যে SITৰ প্ৰতিবেদনেই হওক, মিয়া বিষয়টো আপোনালোকে শক্তিশালীভাৱে পিচ কৰিছে। মূল যিকেইটা বিষয় তাত নিৰ্বাচনী প্ৰচাৰ চলায়ো বিজেপি আগবাঢ়ি যোৱা আছিল। বিকাশৰ ক্ষেত্ৰত বিগত স্বৰাজোত্তৰ কালত, বিগত সময়ছোৱাত ইমান বিকাশ হৈছে, আনকি কংগ্ৰেছৰ মানুহে ক'বলৈ বাধ্য যে হয়, কংগ্ৰেছৰ মানুহে ক'বলৈ পাইছে যে হয় কি বিকাশ হৈছে। আগতে আছিল 3 খণ্ডলং, এতিয়া 3 গুণ বৃদ্ধি পাইছে। আজিৰ তাৰিখত 1 কোটি লোকে ভ্ৰমণ কৰিব পৰা বছৰেকত ব্যৱস্থাৰে আজি নতুন এয়াৰপৰ্ট হৈছে। আজিৰ তাৰিখত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজধানী আজিৰ তাৰিখত ৰেলৰ দ্বাৰা সংযোগ হৈছে। মই সিদিনাখন সংসদত কৈছিলোঁ যে 1903 চনত প্ৰথমটো ৰেল ষ্টেচন নিৰ্মাণ হৈছিল নাগালেণ্ডত। দ্বিতীয়টো ৰেল ষ্টেচনৰ বাবে নাগালেণ্ডবাসী তথা উত্তৰ পূৰ্বৰ মানুহে 119 বছৰ ৰ'বলগীয়া হ'ল। Second railway station was commissioned in the year 2022 after the assumption of office by Honorable Prime Minister Modi ji. গতিকে এই ধৰণৰ কথাবিলাক আমি প্ৰত্যেকখন
ৰেল মানচিত্ৰত প্ৰত্যেকখন ৰাজ্য সোমাইছে আজিৰ তাৰিখত শান্তি সমৃদ্ধি এটা এডভান্টেজ আছামতে 5,70,000 কোটি টকা বিনিয়োগ হৈছে যি মৰিগাঁও জিলাত নেলিকাণ্ড হৈছিল কংগ্ৰেছৰ দিনত আজি সেই তাত 27,000 কোটি টকাৰ ছেমিকণ্ডাক্টৰ হৈছে গতিকে এই কথাবিলাক আমি জানো আমি প্ৰত্যেকে দেখিছোঁ আজি বিশ্ববিদ্যালয় আজি মহাবিদ্যালয় চিকিৎসালয় মেডিকেল কলেজৰ চিট দুগুণলৈ বৃদ্ধি প্ৰত্যেকখন জিলাত মেডিকেল কলেজ IIM এইমছ এই আণ্ডাৰ ৱাটাৰ টানেল এলিভেটেড কৰিডৰ বনাঞ্চলৰ ভূমি বৃদ্ধি গড় হত্যা ৰোধ অসমীয়া ভাষাৰ মৰ্যাদা ইউনেস্কোৰ মৰ্যাদা চৰাইদেউলৈ এই সকলোবিলাক আমি দেখিছোঁ আমি কৈ যাম কিন্তু জাতিৰ সুৰক্ষাৰ সামগ্ৰিকভাৱে যদি আহে মিয়াৰ যিটো আগ্ৰাসী ৰূপ এই কথাটো কৈ যোৱাটো প্ৰতিগৰাকী ৰাজনৈতিক কৰ্মীয়ে নহয় প্ৰতিগৰাকী নাগৰিকৰ এটা কৰ্তব্য যে চোৱা আগ্ৰাসী ৰূপত কিদৰে আমাৰ 11খন জিলা ইতিমধ্যে দখল কৰিলে কিদৰে আজি তাৰিখত সৰুপথাৰ বৰপথাৰ পাইছেগৈ তাত প্ৰায় 15,000 মান মানুহ তাৰ পৰা উচ্ছেদ কৰিবলগীয়া হৈছে গতিকে এই কথাবিলাক আমি ক'বই লাগিব কাৰণ আমি বিকাশ আমি দেখি আছোঁ আৰু দুৰ্নীতিমুক্ত অসম আমি দেখি আছোঁ আজিৰ তাৰিখত প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ ধন ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে মাজত কোনো দালাল বা মধ্যভোগী নাই পোনপটীয়াকৈ আজি অৰুণোদয় হওক বা যিকোনো এটা আঁচনিৰ পইচা পোনপটীয়াকৈ যায় আগতে ইন্দিৰা আৱাস যোজনাৰ ঘৰটো 60,000 টকা আহে 30,000 টকা কংগ্ৰেছৰ দালালৰ পৰা গোটেই পইচাখিনি আধা পইচা খাই দিয়ে সকলো ইন্দিৰা আৱাস যোজনাৰ ঘৰ অসম্পূৰ্ণ এতিয়া কোনো মধ্যভোগী নাই টিংকে এটা শব্দ হ'ব মোবাইলত পইচা আহি যায় আগতে বিধৱা পেঞ্চনৰ পইচাও 100 টকা খাইছিল কংগ্ৰেছী দালালে আজিৰ তাৰিখত অৰুণোদয় আঁচনিয়ে হওক বা নিযুত মইনা আঁচনিয়ে হওক বা বাবু আঁচনিয়ে হওক প্ৰত্যেকটো হিতাধিকাৰীৰ প্ৰত্যেকটো পইচা পোনপটীয়াকৈ আজি হিতাধিকাৰীৰ তাত পায় কোনো মধ্যভোগী দালাল নাই আজিৰ তাৰিখত আপুনি যদি দিছপুৰলৈ যায় দিছপুৰৰ যিকোনো চৰকাৰী চাকৰিয়াক সোধক আপুনি যিকোনো এগৰাকী চৰকাৰী কাৰ্যালয়ত সোধক মফচলৰো যে আগতে কি আছিল কংগ্ৰেছৰ যুৱ কংগ্ৰেছে হওক বা কংগ্ৰেছৰ দালালবিলাক হয় বিষয়াবিলাকৰ টেবুলৰ সন্মুখত বহি থাকে আজিৰ তাৰিখত আপুনি মিয়াই দেখিছে নে দালালে দেখিছে দিছপুৰত আজিৰ তাৰিখত সেইবিলাক নাই গতিকে এই কথাবিলাক প্ৰত্যক্ষ কৰিছোঁ আমি প্ৰত্যেক মানুহে কিন্তু সমান্তৰালভাৱে কিদৰে আগ্ৰাসী ৰূপত সমাজ সংস্কৃতি ৰাজনীতিলৈ মিয়া আগ্ৰাসী ৰূপত আহি আছে সেই তাহানি ভাসানী আৰু চাদুল্লাৰ দিনৰ পৰা আজি পৰ্যন্ত যি মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ অম্বিকা গিৰিৰাই চৌধুৰী বিষ্ণুৰাম মেধিৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈলৈকে বা খৰ্গেশ্বৰ তালুকদাৰৰ পৰা অসম গণ সংগ্ৰাম পৰিষদ অসম গণ সদৌ অসম ছাত্ৰ সন্থালৈকে বা আজি তাৰিখত আপুনি মই আমি সকলোৱে দেখি আহিছোঁ এই কথাষাৰ কিন্তু কোৱাটো অতিকে প্ৰয়োজন গতিকে মিয়া কোনো ৰাজনীতিৰ কথা নহয় নিৰ্বাচনৰ বিষয় নহয় মিয়া যিটো বিষয় সেই বিষয়টো হ'ল আমাৰ সমাজৰ সুৰক্ষাৰ কথা এইখিনিতে এটা কথা কৈ থওঁ বহুতে ভুল বুজে মিয়াটো মই কোনো ধৰ্মভিত্তিক কথা কোৱা নাই আমাৰ ভাৰতৰ সংস্কৃতি হওক বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এক প্ৰধান এটা বাণী হ'ল সৰ্বধৰ্ম সমভাৱ আমাৰ মোদী ডাঙৰীয়াৰ কথাই হ'ল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস তাত প্ৰতিটো জাতি ধৰ্ম বৰ্ণ হিন্দু মুছলিম খ্ৰীষ্টান জৈন উই অল আৰ ইউনাইটেড কিন্তু ইয়াত কথাটো বেলেগ আছাম ইজ ভেৰি স্পেচিয়েল ইন দিছ কেছ উই আৰ টকিং এবাউট দ্য এলিয়েন্স দ্য ইলিগেল মাইগ্ৰেণ্টছ হু ইজ এনগালফিং আছ decades after decades. This is not a religion-centric statement. We are not pointing out any religion. I'm not talking about any religion. I'm talking about the people of Bangladesh origin, the erstwhile East Pakistan, who are engulfing our heritage, our culture, our economic and political right, privileges, our civilization. মই তেখেতসকলক কৈছোঁ আমাৰ এই কথাটো কোনো ধৰ্মভিত্তিক কথা নহয় আমাৰ কথাটো হ'ল সেই যিখিনি মানুহে বিগত দশক জুৰি আমাক কৈছে আমি এই কথাখিনি ক'বই লাগিব কিন্তু এইটো ঠিক ৰাজধৰ্ম পালন কৰি 71 আগত অহা মানুহখিনিয়ে আমাৰ সকলো সুৰক্ষা সুবিধা পাইছে আৰু কংগ্ৰেছত আমাক একোৱেই ক'ব নোৱাৰে আটাইতকৈ বেছি গোষ্ঠীগত সাম্প্ৰদায়িক ধৰ্মীয় সংঘৰ্ষ হৈছিল কংগ্ৰেছৰ দিনত কিন্তু আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীদেৱে যেতিয়া এইখন দেশৰ প্ৰধান সেৱক দায়িত্ব ল'লে হিমন্ত বিশ্ব শৰ্মা তথা সৰ্বানন্দ সোণোৱাল যেতিয়া ইয়াৰ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল সেই দিনটোত আজিৰ তাৰিখত এটাও গোষ্ঠীগত ধৰ্মীয় সংঘৰ্ষ হোৱা নাই কিন্তু কংগ্ৰেছে আমাক যদিও সাম্প্ৰদায়িক বুলি ক'বলৈ কেতিয়াবা বৃথা চেষ্টা কৰে কিন্তু প্ৰেক্টিকেলি আপুনি কওক আপুনি নিজেই তেতিয়া মই দেখিছোঁ আপুনি আমাৰ অসমৰ দিনৰ পৰা তেতিয়ালৈকে আপুনি নিজে তাত সৰজমিন আপুনি সাংবাদিক হিচাপে গৈ কৰিছিল BTD অঞ্চল বা বিভিন্ন এলেকাত নিজৰ ভাই ককাইক গোষ্ঠীগত সাম্প্ৰদায়িক ধৰ্মীয় সংঘৰ্ষ হৈছিল কিন্তু মোদী ডাঙৰীয়াৰ যিটো বাক্য সবকা সাথ সবকা বিকাশ বা আমাৰ যিটো সৰ্বধৰ্ম সমভাৱ আৰু সমমৰ্যাদা সন্মান সেৱা আজিৰ তাৰিখত মোদী ডাঙৰীয়া প্ৰধান সেৱক হোৱাৰ পিছত
বা আমাৰ ইয়াত NDA BJP চৰকাৰ হোৱাৰ পিছত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। কোনো এগৰাকী মুছলিম ধৰ্মৰ ল'ৰা ছোৱালীয়ে ক'ব নোৱাৰে যে মই ইমান ভাল পৰীক্ষা দিছিলোঁ কিন্তু চাকৰি নাপালোঁ। প্ৰত্যেকৰ প্ৰতি ৰাজধৰ্ম পালন কৰি সেৱা আগবাঢ়ি থকা হৈছে। কিন্তু এই কথা ঠিক, অসমীয়াত্বৰ ভাৰতীয় প্ৰতি সমাহিত নোহোৱা মিয়াৰ বৰ্তমান স্থিতিটো উদঙাই আমি দিবই লাগিব। সেইটো এটা আমাৰ ৰাজনৈতিক সামাজিক কৰ্তব্য বা দায়িত্ববোধ। আমাৰ দায়িত্ববোধ সেইটো কাৰোবাৰ বাবে কি এইটো কি দায়িত্ব বুলি কয়, জাতীয়তাবাদী দায়িত্ব এটা বেলেগ এজনৰ বেলেগ বাৰু। এজনৰ জাতীয় দায়িত্ব এটা পালন কৰি থাকে বিভিন্ন সময়ত চৰ অঞ্চলত, তেওঁৰ জাতীয় দায়িত্ব সেইটো, কিন্তু আমাৰ জাতীয় দায়িত্ব এইটো। ৰাজনীতিৰ বাহিৰলৈ এটা প্ৰশ্ন, যদিও প্ৰশ্নটো ৰাজনীতিৰ সৈতে জড়িত হৈ থাকিব। জুবিন গাৰ্গৰ হত্যা বিচাৰ প্ৰক্ৰিয়া আৰু কংগ্ৰেছে এই বিষয়টো উপস্থাপন কৰি আছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী অসম ভ্ৰমণত সমাধি ক্ষেত্ৰত গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিলম্ব হৈছে বুলি নাভাবেনে, বা তদন্ত ন্যায় প্ৰক্ৰিয়া সঠিক দিশে গৈ আছে বুলি ভাবেনে আপোনাৰ দীৰ্ঘদিনৰ বন্ধু সংগী? চাওক, জুবিন গাৰ্গ আপুনি ঠিকে কৈছে, ৰাজনৈতিক চিন্তা চৰ্চা শ্লোগান কোনোবাই ৰাজনীতিকৰণ কৰিব বিচাৰিছে, তাতকৈ বহু ওপৰত জুবিন গাৰ্গৰ সত্তা। আপুনি মই নাথাকিম, এই ৰাজনীতি কৰা মানুহবিলাক নাথাকিব, কিন্তু জুবিন গাৰ্গৰ সত্তা সদায় আমি নাথাকিম 100 বছৰ পিছতো সদায় চিৰ উজ্জ্বল হৈ থাকিব তাত। গতিকে তেওঁক ৰাজনীতি কৰিবলৈ কোনোবাই যদি বৃথা চেষ্টা কৰিছে লাভ নহ'ব, কাৰণ আৰু অসমৰ মানুহ ৰাজনৈতিক সামাজিকভাৱে বৰ সচেতন। এতিয়া আচলতে এগৰাকী মন্ত্ৰী হিচাপে বহুতে কয় আপুনি কিয় মাত মতা নাই। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে যিকোনো এটা বিষয়বস্তু যেতিয়া ছাবজুডিচ বা ন্যায়ালয়ৰ অধীন হৈ থাকে, ন্যায়পালিকাৰ অধীনত থকা বিষয়বস্তু এটা, বাকী এগৰাকী সাংবাদিক হিচাপে আপোনাৰ অধিকাৰ আছে প্ৰশ্ন সোধাৰ বা আলোচনা কৰাৰ। যিকোনো এগৰাকী শুভানুধ্যায়ী বা গুণগ্ৰাহী মানুহৰ জুবিনক নিজতকৈ ভাল পোৱা শত সহস্ৰ লোকৰ অধিকাৰ আছে, আমাক ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত লাগে। কিন্তু এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে আচলতে ন্যায়পালিকা বিচাৰাধীন বস্তু তাত সেই একেধৰণে কোৱাত অসুবিধা হয়। কিন্তু তেওঁৰ এগৰাকী কৈশোৰৰ বন্ধু হিচাপে, যাৰ লগত মই ৰুমমেটে আছোঁ 11 বছৰ, একেটা কোঠাত আমি আছোঁ, শেষ মুহূৰ্তলৈকে যি মোৰ অভিন্ন বন্ধু হৈ থাকিল, সেই বন্ধুজনৰ ক্ষতিত মোৰ যিটো বেদনা, সেইটো কথা আচলতে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু জুবিন গাৰ্গৰ সেই ৰহস্যময় যিটো মৃত্যু হত্যা বুলি SIT-য়ে কৈছে, সেই তাৰ শেষ ফলাফলটোৰ বিষয়ে প্ৰতিগৰাকী অসমীয়াৰ দৰে গৰিমাৰ পৰা পামীৰ পৰা আপোনাৰ মোলৈকে প্ৰত্যেক অসমীয়াই বিচাৰে। হিমন্ত বিশ্ব শৰ্মাৰ পৰা দেৱৰ পৰা আদি কৰি কোনোবা অখ্যাতগড়, কোনোবা জুবিনৰ গুণগ্ৰাহী, কোনোবা এগৰাকী সফল তৰুণলৈকে প্ৰত্যেক মানুহে বিচাৰে। তাত কোনো আচলতে পাতিবলগীয়া কথাই নাই। বিলম্বৰ কথাটো মই ক'ব নোৱাৰোঁ, কাৰণ মই এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মন্ত্ৰী, ন্যায়পালিকা বিচাৰাধীন বস্তু এটাৰ বিষয়ে মই ক'ব নোৱাৰোঁ। কিন্তু এই কথাটো ঠিক, আজি মই ছ'চিয়েল মিডিয়াত পালোঁ, মই নিজে ভাষ্যটো শুনা নাই। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমৰ ৰাইজে যদি বিচাৰে আমি ফাষ্ট ট্ৰেক আদালতৰ কথা ক'ম। গতিকে ইয়াত খুব যুদ্ধকালীন ক্ষিপ্ৰতাৰে SIT-য়ে যিখিনি কৰিব পাৰে সেইখিনিলৈকে কৰিলে। মুখ্যমন্ত্ৰীদেৱে জুবিন গাৰ্গে আমাক কায়িকভাৱে এৰি যোৱা দিনটোৰ পৰা আজিলৈকে কিদৰে নিজৰ ভাতৃ বা অসমৰ আটাইতকৈ উজ্জ্বলতম জ্যোতিষ্কটোৰ বিষয়ে কি কৰিব লাগে, সেই শিল্পীজনৰ বিষয়ে কি কৰিব লাগে, সকলো কাম কৰি আহিছে আৰু পৰৱৰ্তী সময়ত প্ৰতিটো কামেই কৰি যাব। এতিয়া আমাৰ কথা হ'ল জুবিনৰ ন্যায় প্ৰাপ্তি, সেই ৰহস্য মৃত্যুৰ সমাধান লাগিবই, কি আছিলে আমি প্ৰত্যেকেই গম পাব লাগিব। যদি সেইটো এটা হত্যা, তাৰ শাস্তি আমি প্ৰত্যেকেই বিচাৰোঁ। দ্বিতীয় কথা, তেওঁৰ সৃষ্টিৰাজি সীমাৰ পৰিধিভেগি বিশ্বব্যাপ্ত কৰিব লাগিব, আৰু সেই গুণ গৰিমাৰে বৈভৱশালী জুবিনৰ সৃষ্টি বিশ্বজনীন তাৰ আবেদন আছে, সেই বিশালতা আছে তেখেতৰ সৃষ্টিৰাজিত। তৃতীয় কথা, সমাধি ক্ষেত্ৰতো আমি দেখিছোঁ যে ইতিমধ্যেই চৌপাশ কৰাৰ পৰা আদি কৰি এখন কমিটি নিৰ্ধাৰণ কৰিছে। কমিটিয়ে কেনেধৰণে সুন্দৰভাৱে জুবিনৰ সেই সমাধি ক্ষেত্ৰটো বা জুবিন ক্ষেত্ৰটো, সমাধি ক্ষেত্ৰ বুলি ক'বলৈ অলপ বেয়া লাগে, জুবিন ক্ষেত্ৰটো কিদৰে এটা সুন্দৰ এটা ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয়, অনুপম হয়, তাৰ বাবে তেওঁলোকেও চিন্তা কৰিছে। আমি ভাবোঁ সেই কামবিলাকো হৈ থাকিব। কিন্তু এইটো ঠিক যে জুবিনৰ জাষ্টিছ প্ৰত্যেকে বিচাৰোঁ, কিন্তু ব্যক্তিগতভাৱে মই এক সাংবিধানিক পদত আছোঁ বাবে মই ন্যায়পালিকা বিচাৰাধীন বিষয় এটা বেলেগে কোৱাৰ যিটো স্বাধীনতা আছে বা যেনেকৈ ক'ব পাৰে, মোৰ মনত গুজৰি গুমি থাকিলেও মই ক'ব নোৱাৰিম। আশা কৰিছোঁ 26 ফেব্ৰুৱাৰী কেবিনেটত চৰকাৰে এই সন্দৰ্ভত এটা শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব। ধন্যবাদ জনাইছোঁ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ইমান সময় দিয়াৰ বাবে। গানটো শুনিবলৈ আগ্ৰহ আছিল, দুআষাৰ ক'ব পৰা অৱস্থাত আছে নেকি? শুনামতে কেম্পেইনৰ এটা নাই, আমি মুঠতে প্ৰথম কৈ দিছোঁ ওলালো তেনেধৰণে কিবা এটা আছে, মই নকওঁ। আপোনাৰ তাতে আমি দিমেই যেতিয়া আমি গানটো দিম। পুনৰবাৰ আমি নিউজ 18 নৰ্থ ইষ্ট অসমৰ প্ৰতিগৰাকী, আপোনাকে ধৰি প্ৰতিগৰাকী সাংবাদিক বন্ধুৰ কাৰ্যকৰ্তাসকল আৰু
অসম তথা ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰতি প্ৰতিগৰাকী দৰ্শকলৈ সশ্ৰদ্ধ প্ৰণাম আগবঢ়াইছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা হিচাপে নহয়, আজিৰ তাৰিখত সুযোগ গ্ৰহণ কৰিছোঁ। বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আশীৰ্বাদ বিচাৰিছোঁ প্ৰতিগৰাকী ব্যক্তিৰ এখন সুৰক্ষিত বিকশিত অসমৰ বাবে, আৰু সেই আশীৰ্বাদ বিচাৰি আমি আপোনালোকৰ দুৱাৰে দুৱাৰে যাম। আমি ভাবোঁ বিগত সময়ৰ দৰে এইবাৰো এখন বিকশিত আৰু সুৰক্ষিত অসমৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ দিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম। ধন্যবাদ।